ঠিক আছে আকাশ দলেৰ পৰা মই প্ৰতিক্ৰিয়া ল'বলৈ বিচাৰিম এই ঘটনাটো আপোনালোকে কেনেধৰণে চাইছে আপোনাৰ প্ৰতিক্ৰিয়াটো মই ল'ম মানে চাওক জিৰ' টলাৰেন্স এগেইনষ্ট কৰাপশ্যন বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিটো মুহূৰ্তত তেনেকুৱা ধৰণৰ শ্লোগান দি থকা দেখো আৰু দুৰ্নীতি যোনে কৰিছে তেওঁৰ এগেইনষ্টত সাংঘাতিক ধৰণৰ একশ্যন ল'ব বাঘৰ দৰে জপিয়াম বুলি কৈছিলে আৰু তেওঁৰ যিটো লোক নিৰ্মাণ বিভাগ তেওঁ নিজে দায়িত্বত আছে সেই লোক নিৰ্মাণ বিভাগত সাংঘাতিক ধৰণে আচলতে দুৰ্নীতি হৈ থকা আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত খবৰবিলাক আহি থাকে আৰু এইটো আপোনাৰ যিটো আপোনাৰ বঙাইগাঁৱৰ চিলাৰাই ষ্টেডিয়াম মিনি ষ্টেডিয়াম হয় তাৰে 12 কোটি টকা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সেই টকাখিনি মানে তেওঁ গোটেই টকাখিনি লাগে যিজন ঠিকাদাৰ তাত কৰিছে আপুনি কৈছে ৰুদ্ৰ পাঠক হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে ঘনিষ্ঠ আমি খবৰ লাভ কৰা অনুসৰি মানে তথ্য সহকাৰে এটা কথা ক'ব খোজো যে এই মানুহজনে কি কৰিব খুজিছে ৰুদ্ৰ পাঠক যিজন আসল ঠিকাদাৰ তেওঁ আপোনাৰ কাম এতিয়ালৈকে মই আজি আমাৰ প্ৰতিনিধি পঠিয়াইছিল ষ্টেডিয়ামলৈ তাত অনলি 50% কাম হৈছে ষ্টেডিয়াম নিৰ্মাণৰ কাম 50% হৈছে আৰু এই মানুহজনক এই ৰুদ্ৰ পাঠক নামৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ যিজন ঠিকাদাৰ তেওঁ মানে টোটেল বিলটো লাগে 12 কোটি টকা তেখেতক লাগে মানে যিখিনি পাবলৈ আছে গোটেইখিনি টকা লাগে বুলি তেওঁ আসলতে প্ৰেছাৰাইজ কৰি আছিল এটা অত্যন্ত দুৰ্ভাগ্যজনক কাম কৰাই নাই তেখেতে 50% কাম কৰি আপোনাৰ গোটেই টকা 12 কোটি টকা তেওঁ লাগে গতিকে এনেকুৱা ধৰণৰ কাম কাজ কিয় কৰিব পাৰিছে মানে মুখ্যমন্ত্ৰীজনৰ মানে এই মানুহজনৰ লগত এটা ভাল সম্পৰ্ক থকাৰ কাৰণে ইমান পৰ্যায়লৈ তেওঁ যাব পাৰে আৰু আপোনালোকে নিশ্চয় দেখিছে ইয়াত যি দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সেই দুজনক গ্ৰেপ্তাৰ কৰাৰ পাছত ৰুদ্ৰ পাঠক যিজন কালপিট মূল কালপিট এই মানুহজনক আসলে গ্ৰেপ্তাৰ নকৰিলে এই তদন্ত প্ৰক্ৰিয়াটোত যে এটা সঠিক দিশত আগবাঢ়িব সেইটো আমি কেতিয়াও নাভাবো আৰু এই কথাটো আমি ক'ব খোজো যে এই আপোনাৰ এইটো PWD লোক নিৰ্মাণ যিটো বিভাগ এই বিভাগটোত বহুত মোৰ ডাটা আছে আসলতে মুখ্যমন্ত্ৰীৰ এগেইনষ্টত মোৰ বহুত ডাটা আছে তেওঁ জিৰ' টলাৰেন্স এগেইনষ্ট কৰাপশ্যন বুলি যদিও কয় তেওঁৰ মানে এই বিভাগটোত তেওঁ নিজে জড়িত হৈ থাকে তেওঁ নিজে জড়িত হৈ থকাৰ ওপৰত তেওঁৰ আপোনাৰ পৰিয়ালৰ মানুহ এই কাম কাজবিলাকত জড়িত হৈ থাকে মোৰ ওচৰত বহুত তথ্য আছে আপোনালোকক যদি কৈ দিওঁ পাছত সময় নাপাম এয়া মোৰ ওচৰত RTI ৰিপৰ্ট আছে মানে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড যে কৰিছিলে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰোঁতে আপোনাৰ ৱৰ্ক অৰ্ডাৰ দিয়া হৈছিলে 2/5/2022 তাৰ পাছত আপোনাৰ সেই গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডটো আপোনাৰ 2021 চনতে হৈ গৈছিলে মানে 5 মাহৰ আগতে আপোনাৰ মানে কি আপোনাৰ এই কি অনুষ্ঠানটো হৈ যায় তাৰ পাছত আপোনাৰ তেওঁলোকে নিবিদা প্ৰকাশ কৰে তেনেকুৱা বহুত ঘটনা ঘটিছে ইয়াত আপোনাৰ ফ্লাইঅভাৰবিলাক যেতিয়া মুকলি কৰা হয় মুকলি কৰি সব কাম কাজবিলাক হৈ যোৱাৰ পাছত আপোনাৰ এই নিবিদা প্ৰকাশ কৰে মানে টেণ্ডাৰটো পাছত আহে মানে কামটো হৈ গুচি গ'ল তাৰ পাছত আপোনাৰ টেণ্ডাৰ আৰু বাতৰি বা বিভিন্ন তেনেকুৱা পৰ্টেলবিলাক প্ৰকাশ কৰে এনেকুৱা ধৰণে কাম কাজবিলাক কৰি আচলতে মুখ্যমন্ত্ৰীয়ে নিজে এই দুৰ্নীতি যে কৰি আছে দুৰ্নীতিৰ মূল চৰ্দাৰটো এই কাম কাজবিলাকক যদি পৰ্যবেক্ষণ কৰিছে চৰ্দাৰজন হিমন্ত বিশ্ব শৰ্মা গতিকে এই হিমন্ত বিশ্ব শৰ্মা নিজে দুৰ্নীতিৰ চৰ্দাৰ সেইকাৰণে আচলতে এনেকৈ তেওঁৰ ডিপাৰ্টমেণ্টৰ এটাৰ পাছত এটা আপোনাৰ এনেকুৱা ধৰণৰ দুৰ্নীতি হৈছে যাৰ কাৰণে আজি জুচিতা দাস এগৰাকী আচলতে খুব কম বয়সীয়া 28 বছৰ তেখেতৰ মৃত্যু হৈছে তেখেতৰ এক প্ৰকাৰ আমি হত্যা কৰা বুলি ক'ম তেখেতৰ ওপৰত সাংঘাতিক ধৰণৰ টৰ্চাৰ কৰা হ'ল সেই কথা ইতিমধ্যে সুইচাইড নোটত আহিছে গতিকে এনেকুৱা ধৰণে যদি চলে তেনেহ'লে দুৰ্নীতিৰ ক্ষেত্ৰত যে শূন্য সহনশীল সেইটো আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ ঠিক আছে মই আকাশলৈ আপোনাৰ ওচৰলৈ আহিম বিদিশা নেওগৰ ওচৰলৈ আহিছোঁ আপুনি এই বিষয়টো আচলতে কেনেধৰণে চাইছে বা দুৰ্নীতিত সহযোগিতা নকৰাৰ কাৰণেই এই জুচিতাৰ মৃত্যু হ'ল নেকি বেটি বচাও বেটি পঢ়াও দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা দুৰ্নীতি কৰিলে বাঘৰ দৰে জপিয়াই পৰিম এই যেতিয়া শ্লোগানবিলাক শুনিছিলোঁ এই কথাবিলাক যেতিয়া শুনিছিলোঁ তেতিয়া আমাৰো ভাল লাগিছিলে কিন্তু যোৱা 10 বছৰৰ পৰা আমি বিভিন্ন যি আজি চৰকাৰত আজি অসমত আজি কেন্দ্ৰত যি ধৰণে ভ্ৰষ্টাচাৰ যি ধৰণে অপশাসন যি ধৰণে দুৰ্নীতি চলি আছে এইবোৰ দেখি শুনি আমি ইতিমধ্যে এই চৰকাৰখনক লৈ বিজেপি চৰকাৰখনক লৈ যথেষ্ট নিৰাশ হৈছোঁ আজি আপুনি যিগৰাকী যুৱতীৰ কথা উল্লেখ কৰিছে যোৱা 21 তাৰিখে তেখেতে আত্মহনন কৰিলে জুচিতা দাস তেখেতৰ নাম তেখেত যি বঙাইগাঁৱৰ মিনি ষ্টেডিয়ামখনৰ কামৰ প্ৰকল্পৰ লগত জড়িত হৈ আছিল সেই কামটো কৰিবলৈ যাওঁতে তেখেতে যোৱা 2023 চনত সেই বিভাগটো জইন কৰিছিলে 2025 চনলৈকে তেওঁ কৰ্মৰত আছিলে সিদিনালৈকে আৰু তাৰপিছত তেওঁ আত্মহনন কৰিলে এতিয়া কথাটো হ'ল এই যে আমাৰ অসমৰ মেধা সম্পন্ন যুৱক যুৱতীসকলে যি ধৰণে কামৰ কাৰণে ওলাই আহে তাৰ যদি শেষ পৰিণতি এনেকুৱাই হয় তেতিয়াহ'লে অনাগত ভৱিষ্যত দিনত নিবনুৱা সমস্যাটো যি ধৰণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ উপৰিঞ্চি যিসকলে চাকৰি পায় পিতৃ মাতৃসকলে অভিভাৱকসকলে ল'ৰা ছোৱালীক এতিয়া কামলৈ পঠিয়াবলৈ ভয় কৰিব প্ৰথম কথা 2 নম্বৰ কথা এই যি লোক নিৰ্মাণ বিভাগত আণ্ডাৰত এই কাম চলি আছিলে সেই কামটোত 66% কাম সম্পূৰ্ণ হোৱা বুলি আমি ইতিমধ্যে পেপাৰত খবৰ পাইছোঁ আৰু খবৰ পোৱা মতে যে এই লোক নিৰ্মাণ বিভাগটোৰ ষ্টেডিয়ামখনৰ কামত যিসকল লোক জড়িত হৈ আছিল তেওঁলোকৰ মাজত আৰু এজন বিশেষ নাম সংলগ্ন হৈ আছে যাৰ কথা আমি পেপাৰে পত্ৰই পঢ়িছোঁ আমি বিভিন্ন তথ্যৰ পৰা গম পাইছোঁ ৰুদ্ৰ পাঠক তেখেতে আমি শুনিবলৈ পোৱা মতে তেখেতে বিজেপি দলৰ আহিবলগীয়া 2026 বিধানসভা ইলেকশ্যনত তেখেতে অভয়াপুৰীৰ পৰা চাগে বিধানসভা কেণ্ডিডেট হ'ব বিচাৰিছে বা বিজেপিৰ কেণ্ডিডেট হোৱাৰ আশা আছে তেখেতৰ হাত দিছপুৰলৈকে তেখেতৰ বৰ দীঘলীয়া হাত আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ঘনিষ্ঠ বুলি ইতিমধ্যে কথা ওলাইছে
এই মেধাৱী ছাত্ৰীগৰাকীয়ে কি কাৰণে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল তাৰ বহুত কাৰণ আছে আমি এইটো কথাও জনা ভাল আজি অসমৰ বিভিন্ন বিভাগত বিয়াগম বিভাগত যিদৰে দুৰ্নীতি ভ্ৰষ্টাচাৰে আগুৰি ধৰিছে আপোনাক মই কওঁ এইটো প্ৰথম ঘটনা নহয় ইয়াৰ মাজত এনেকুৱা বহুত ঘটনা আছে বা আহিবলগীয়া দিনবোৰত এনেকুৱা বহুত ঘটনা আছে য'ত আমাৰ যুৱক যুৱতীসকলে প্ৰেছাৰত হাই প্ৰেছাৰত কাম কৰিব লগা হয় কিছুমানে সাৰ্ভাইভ কৰিব পাৰিছে কিছুমানে চাকৰি এৰিছে কিছুমানে তেনেকৈ কাম কৰি আছে আৰু কিছুমানে নোৱাৰি পেলাই আত্মহনন কৰিছে ঠিক আছে মই আকৌ আহিম আপোনাৰ ওচৰলৈ মই অকণমান মই দেৱজিৎ গোস্বামীৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ দেৱজিৎ গোস্বামী এতিয়া আমি বহুখিনি আচলতে এই যিটো ঘটনা ঘটি গ'ল PWD বিভাগৰ এই ঘটনাটো হোৱাৰ পাছত আমি এনেকুৱা কিছুমান শব্দ শুনিবলৈ পাইছোঁ যে 12 কোটি টকাৰ কাৰ মাজত ভাগ হ'বলগীয়া আছিল 60-40 অংকৰ কথা এতিয়া শুনিবলৈ পাইছোঁ গতিকে এনেধৰণৰ টেকনিকেল বহুখিনি কথা পোহৰলৈ আহিছে আৰু এইবিলাক কথা আচলতে যদি আমি চাবলৈ যাওঁ সব কেলেংকাৰীৰ লগতে জড়িত থকা কথা কিন্তু এই নতুন কিছুমান শব্দ এতিয়া শুনিবলৈ পোৱা গৈছে আপুনি কেনেধৰণে চাইছে এই গোটেই ঘটনাটো চাওক আপুনি এজন মানুহ এজন ল'ৰা এজন ইঞ্জিনিয়াৰ হওঁতে ষ্টেট ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ কৰি ইঞ্জিনিয়াৰ হওঁতে বহুত কষ্ট কৰিব লাগে কিয়কি আমি যেতিয়া ইঞ্জিনিয়াৰিং কলেজত সোমাবৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী 2টা বছৰ দিনে ৰাতিয়ে কষ্ট কৰিছিলোঁ ক'তো যোৱা আমাৰ সময় আছে অকল পঢ়া শুনাই কৰিছিলোঁ তাৰ পাছত ইঞ্জিনিয়াৰিং যেতিয়া চাকৰি এটা পায় বিভাগত তাতেও PWD যিকোনো এজন চিভিল ইঞ্জিনিয়াৰৰ ড্ৰিম জব এটা থাকে যে PWDত মই চাকৰি এটা পাম গেজেটেড অফিচাৰ APSC ক্লিয়াৰ কৰি আহে সাংঘাতিক মেধা সম্পন্ন তেওঁলোক হয় এতিয়া PWD এই যিটো ঘটনাটো হ'ল PWD 2টা ভাগ আছে এটা হৈ গ'ল ৰোডছ এটা হৈ গ'ল বিল্ডিং এইটো বিল্ডিঙত ঘটা ঘটনা চিলাৰায় মিনি ষ্টেডিয়ামখন বনাওঁতে 12 কোটি টকাৰ নিৰ্মাণৰ কাম চলি আছিলে তাতে তেওঁৰ ওচৰলৈ বিল আহিছিলে এষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে বিলখিনি প্ৰথম পুট আপ কৰা তেওঁৰে দায়িত্ব যি পৰিস্থিতিয়ে হওক যেনেকুৱাই হওক প্ৰথম কথা হয় মই আত্মহননৰ কাৰ্য কোনো কাৰণতে আমি সভ্য সমাজে আমি এইটো গ্ৰহণ কৰিব নোৱাৰো আৰু আমি দুখ প্ৰকাশ কৰিছো যদিও এইটো একে সময়তে আমি এইটো মানে ভাবিছো যে সমাজৰ কাৰণে এটা বেয়া বাৰ্তা দি গ'ল তাকে এনেকুৱা এগৰাকী ছোৱালী যিগৰাকী ইমান মেধা সম্পন্ন এনেকুৱা এটা সাধাৰণ চাকৰিৰ কাৰণে মানুহে যিটো সময়ত যুৱক-যুৱতীয়ে ঢাপলি মেলি আছে এজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ PWD হৈ থকাৰ পিছতো এনেকুৱা এটা কাম কৰিব নালাগিছিলে চাওক দুৰ্নীতিৰ লগত সহৱস্থান আজি নহয় আমি যুগৰ পৰা কৰি আছো এতিয়া খালি পৰিমাণবিলাক বাঢ়িছে আগতে লাখত আছিল এতিয়া কোটিত হৈছে কিয় হৈছে আজি বাজেটবিলাকে তেনেকুৱা লেভেলৰ এতিয়া 12 কোটি টকাৰ কাম এটা চাব গ'লে PWDত য'ত 20-25 হাজাৰ কোটি টকাৰ কাম চলি আছে বৰ ডাঙৰ কাম নহয় কিন্তু তাতে য'ত দুৰ্নীতিৰ কাৰণে যিজনী আপুনি কোৱা মতে যে 60-65% কাম কৰি পেলাই গোটেইখিনি বিল আদায় কৰিব তেনেকুৱা ধৰণৰ হ'ব নোৱাৰে খুব বেছি 4-5-7% ইঞ্জিনিয়াৰে বেছি ধন মুকলাই দিব পাৰে সেইখিনি পিছৰ আকৌ চাওক বিল্ডিংটো নোহোৱাকৈ গোটেইখিনি ধন মুকলাই কৰি নিব নোৱাৰে সেইটো কোনো কাৰণতে নহয় আৰু যদি হয় তেতিয়াহ'লে ইঞ্জিনিয়াৰজনে সাংঘাতিকভাৱে তেতিয়াহ'লে সেইটোত মানে মানে চেলেঞ্জ ল'ব লাগিব বিপদত পৰিব লাগিব কথাটো হৈ গ'ল কি দুৰ্নীতি হৈছে কাৰণে এইটো আনডিউ প্ৰেছাৰ পৰিছে সৰু ছোৱালী নতুনকৈ আহিছে চাকৰি কৰিবৰ কাৰণে প্ৰেছাৰ পৰিছে এক্সিকিউটিভ ইঞ্জিনিয়াৰো কি জানি ওপৰৰ পৰা প্ৰেছাৰ আছে যিটো আমি দেখিলোঁ যে যিজন মানুহৰ ঠিকাদাৰৰ কথা কৈছে তেখেত প্ৰভাৱশালী হয় সব ঠিকাদাৰে যোনে কাম ডাঙৰ কৰি আছে তেওঁলোক সকলোৱে প্ৰভাৱশালী আৰু শাসক পক্ষৰ লগত সকলোৱে মিলি থাকিবৰ কাৰণে বিচাৰে এইটো এটা কথা নহয় প্ৰকল্পটোত হোৱা যিখিনি খেলিমেলি সেই আটাইখিনি মোকাবিলা কৰিবলৈ এই এটা কথা এই ঘটনাটোৰ পৰা এটাই ওলাইছে যে চাওক এতিয়া সব প্ৰত্যেকটো বিভাগতে কি জানি এনেকুৱা ধৰণৰ হৈ আছে আমি দেখি আছো বহুত ক্ষেত্ৰত পেপাৰে পত্ৰ ওলাই কিন্তু আজিকালি এইবিলাক ওভাৰলুক কৰা হৈছে মিডিয়াও কিমান দেখাব দুৰ্নীতি মানে ক'লো যে দুৰ্নীতিৰ লগত আমি সহৱস্থান কৰিব ক'ৰবাত শিকি গৈছোগে নেকি কিন্তু এটা কথা মই ক'ব বিচাৰিছিলোঁ আজি এই ঘটনাটোৱে আমাৰ সকলোৰে চকু মোকলাব লাগে যে যদি দুৰ্নীতি এনেকুৱা ধৰণৰ লেভেলৰ দুৰ্নীতি হৈ আছে য'ত এগৰাকী অভিযন্তাই আত্মহননৰ কাম কৰিব লগা হৈছে দুৰ্ভাগ্যজনক আৰু এইটোৱে চবকে চুই যাব আজি নবা কালি সেইকাৰণে মই যিবিলাক বিভাগীয় ইঞ্জিনিয়াৰ আছে তেওঁলোকক ক'ম যে চাওক আজি চব মন্ত্ৰী হ'ব পাৰে MLA হ'ব পাৰে কিন্তু এজন ইঞ্জিনিয়াৰ হ'ব নোৱাৰে সেই ইঞ্জিনিয়াৰ আপোনালোকে হৈছে আপোনালোকক যে চাকৰিটো পাইছে সেই পোষ্টৰ আপোনালোকে সদব্যৱহাৰ কৰক দেশৰ হকে ৰাইজৰ হকে কাম কৰক পলিটিকেল প্ৰেছাৰ থাকিবই সেইটো চাওক সেইটো আমি দুনাই নুই কৰিব নোৱাৰোঁ পলিটিকেল প্ৰেছাৰ টু চাম এক্সটেণ্ট থাকিব কিন্তু সিমানলৈ গ্ৰহণ কৰক যিখিনি আপুনি গ্ৰহণ কৰিব পৰা আৰু দুৰ্নীতিৰ লগত সহৱস্থান আমি কৰিছোঁ বুলি কৈছোঁ এইটো একচেপ্টেবল কৰাপশ্যন টু চাম এক্সটেণ্ট এতিয়া আমাৰ সকলোৰে সোমাই গৈছেগৈ সেইকাৰণে এটা লেভেললৈকে এইখিনি হয় ঠিকাদাৰৰ 10%, 12%, 15% প্ৰফিট এনেও থাকে গোটেই ডাঙৰকৈ প্ৰফিট কামটো নকৰি পেলাই যদি এনেকুৱা মানসিকতা এটা হয় আৰু যিহেতু এইটো বিভাগ মুখ্যমন্ত্ৰীয়ে পৰিচালনা কৰি আছে আৰু তেওঁ প্ৰায় 10-12 বছৰ হ'লে বিভাগটো চলাই আছে সেইকাৰণে আৰু বেছি মানে চিন্তনীয় বিষয় হৈছে যে আপোনাৰ এনেকুৱা ধৰণৰ যদি হৈছে এইটো খুব বেয়া কথা লগতে মই আপোনাক একেষাৰে কৈ থাকিব বিচাৰিছোঁ 30 ছেকেণ্ডত যে যিবিলাক নতুনকৈ চাকৰি পাইছে যে মুখ্যমন্ত্ৰী এপইণ্টমেণ্ট লেটাৰ দিয়া সময়তে তেওঁলোকক কয় যে তোমালোকে দুৰ্নীতিৰ লগত কোনো ধৰণৰ আপোচ নকৰিবা তোমালোকে সেইটো মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকখন ইণ্ডাকশ্যন মিটিঙত দিছে 2-এখনত ময়ো বাহিৰৰ পৰা শুনিছোঁ এতিয়া এই ছোৱালীগৰাকী এই অভিযন্তাগৰাকী সেই বস্তুটো খুব চিৰিয়াছলি লয় যিহেতু আমাৰ মুখ্যমন্ত্ৰী আমাক ছাপোৰ্ট দি আছে আমি দুৰ্নীতিৰ লগত কোনো ধৰণৰ আপোচ নকৰোঁ তেওঁ সেইকাৰণে কি জানি এইটো লিখিছিলে ওপৰৰ অধীন কৰ্তৃপক্ষক লিখিছিলে
আসলে নিজে ট্ৰেন্সফাৰৰ কাৰণে বহুখিনি মানে বাট আছিলে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ বহুত বাট আছিল নকৰি এই কামটো কৰাটো আসলতে উচিত নাছিল কিন্তু তথাপিও বহুখিনি কথা বা বিভাগৰ কাৰণে এটো এটা মানে যেটো বেল বা এটা বাজিছে এটা শিক্ষা হ'ব লগা হৈছে এনেকুৱা ধৰণৰ যাতে আৰু নহয় কিন্তু এটো বিভাগৰ নাম এটা ডাঙৰ চেকা আপোনালোকৰ নিজৰ ছোৱালী এজনী আজি আত্মহনন কৰিব লগা ঘটনাটো কিয় ঘটিব লগা হ'ল সেইটোহে আসলতে আৰু সুইচাইড নোট লিখি থৈ গৈছে যে মই কম্প্ৰমাইজ কৰিব নোৱাৰিলো মোৰ ওপৰত আনডি প্ৰেছাৰ পৰিছে প্ৰেছাৰ যি কাৰণতে হওক কোনবাই কিন্তু প্ৰেছাৰ পৰিছে বুলি যেটো লিখি থৈ গৈছে ঠিক আছে মই আকৌ আহিম আলোচনা আৰু বহুখিনি আছে মাতৃৰ যেহেতু ভাষ্য আছে মাতৃয়ে বহুখিনি অভিযোগ আনিছে সেইখিনিও আপোনালোকক মই শুনাম যে কি অভিযোগ উত্থাপিত কৰিছে এটা সমু বিৰতি লৈ লৈছো বিৰতিৰ পুনৰ উভতি আহিছো অনুষ্ঠানৰ মাজলৈ এই জুচিতাৰ মাতৃৰ লগত আমাৰ সাংবাদিকে যেটো কথা পাতিছিল জুচিতাৰ মাতৃয়ে বহুখিনি কথা উত্থাপন কৰিছে বহুখিনি অভিযোগ তেখেতে যেহেতু আনিছে আমি সেই মাতৃৰ ভাষ্যটো আপোনালোকক এবাৰ শুনাবলৈ বিচাৰিছো কোনো ধৰণৰ তাই মিছা কথা ক'ব নোৱাৰে আৰু মিছা বস্তু তাই লিখিব নোৱাৰে কিন্তু এনেকুৱা কামত যে তাই এনেকুৱা কাম কৰিব লগা হৈ আছে তাই মানে ডাঙৰ নিজকে বোধ কৰে ইঞ্জিনিয়াৰ আৰু SDOৰ প্ৰেছাৰৰ কোবত তাই লিখিব লাগে তাই কাম শেষ নোহোৱাকৈ তাই ৱৰ্ক এষ্টিমেট দিব লাগে ৱৰ্ক এষ্টিমেট বোলে দিয়ে আমিওতো নাজানিছিলোঁ ছোৱালী ইঞ্জিনিয়াৰ কাম কৰি আছিলে PWDৰ ইঞ্জিনিয়াৰ আছিল কিহৰ ৱৰ্ক এষ্টিমেট তাই এখন হেৰি মিনি ষ্টেডিয়ামৰ কাম তাই আছিল বঙাইগাঁও যিটো ষ্টেডিয়ামৰ মানে তোমাৰ 12 কোটি নে কিমান টকাৰ প্ৰজেক্ট সেই 12 কোটি টকীয়া প্ৰজেক্ট এটা তাই কাম শেষ নোহোৱাকৈ তাই কেনেকৈ মিলাই দিব ইমানটো সম্ভৱপৰ কথা নহয় আৰু তাইক কয় যে তুমি হেৰিত প্ৰজেক্ট কৰিব যোৱা নাই নেকি কৈছে ছাৰ মই প্ৰজেক্টৰ কাম চাব যামনে আপোনালোকৰ তাগিদাত মই এয়া লিখিম লিখি মই মাজে মাজে যাওঁ এসপ্তাহ থাকি আহোঁ তাই মোৰ লগত কথা পাতিব সময় নাপায় তোমাক মই আনিলোঁ ক'তো ফুৰাব নোৱাৰিলোঁ দে মোৰ সময়ে নহ'লেও এনেকৈ কয় বোলে মোক ফুৰাব নালাগে তোমাৰ মই তোক ৰান্ধি খুৱাব আহিছোঁ তই অলপমান ভালকৈ ৰান্ধি চান্ধি তোক দি গ'লে মোৰ মনটো শান্তি লাগে আকৌ নেক্সট সপ্তাহ যেতিয়া বন্ধ হয় তেতিয়া তাই মোক থ'ব আহে পিছত যাওঁতে কয় এইবাৰ আৰু মই অকলে যাম দিয়া তুমি নোযোৱা নহয় মই বোলো নোৱাৰোঁ নহয় ঘৰে এৰি শেষৰ বাৰৰ বাবে কথা পাতোতেও জুতি খাই বহুখিনি কথা আসলতে কৈছিল মাতৃৰ আগত বহুখিনি কথা উল্লেখ কৰিছিল বহুখিনি বিসংগতি তেখেতৰ চকুত ধৰা পৰা বুলি তেখেতে উল্লেখ কৰিছিল আৰু DPRৰ মতে সামগ্ৰীৰ সঠিক ব্যৱহাৰ নিৰ্মাণত হোৱা নাছিল বুলি তেওঁ এইখিনি কথা উল্লেখ কৰি থৈ গৈছে মই প্ৰণৱ লহকৰৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ এই ৰুদ্ৰ পাঠকৰ নামটো এতিয়া চৰ্চাত আছে তেওঁ ঠিকা লাভ কৰিছিল বুলি কৈছে আমি শুনিবলৈ পাইছোঁ যে 26ত তেওঁ নিৰ্বাচন খেলাৰ কথাও আছে বিজেপি দলৰ পৰা এনেধৰণৰ কথা এতিয়া শুনিবলৈ পোৱা গৈছে এতিয়া এই ৰুদ্ৰ পাঠকৰ বাবে আসলতে এই বিভাগৰ যেনেধৰণৰ দুৰ্নীতি হৈছিল তেওঁ ধন মুকলাই দিবৰ বাবে এই আটাইখিনি কৰা হৈছিল নেকি নিশ্চিতভাৱে যে মই আগতেও কৈছোঁ এতিয়াও কম যে যিজন ব্যক্তিয়ে এই দুৰ্নীতিৰ লগত জড়িত তেখেতক উপযুক্ত শাস্তি পাব লাগে আৰু আমাৰ গোস্বামী ডাঙৰীয়া এটা সুন্দৰ কথা কৈছে যে আমি দুৰ্নীতিমুক্ত কমপ্লিটলি নহয় আমি তেখেতে আত্মহনন কৰাতকৈ তেখেতে এই কথাটো জনাব লাগিছিলে বা তেখেতে যুঁজ দিব লাগিছিলে আৰু এইটো ঠিক যে তেখেতে এটা সুন্দৰভাৱে কথা কৈছে তেখেতৰ হাত ধৰিয়ে মই কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে যিদিনাখনে নিয়োগ পত্ৰ বা নিযুক্তি দিছিলে তেতিয়া তেওঁলোকে কৈছিল যে দুৰ্নীতিৰ লগত কেতিয়াও আপোচ নকৰিব আৰু সেইকাৰণে দুৰ্নীতিৰ বিৰুদ্ধে আজি যুঁজ কৰিব গৈয়েই তেওঁ এই পথটো বাছি ল'ব লগা হ'ল ইয়াতে কথাটো হ'ল কি যে চৰকাৰৰ দিনত দুৰ্নীতি মুক্ত কৰাৰ প্ৰয়াস কৰা হৈছে আমি স্বচ্ছতা আৰু নিকা ভাৱেৰে আমি নিযুক্তি প্ৰদান কৰিছোঁ এই নিযুক্তি প্ৰদানৰ আধাৰতে তেওঁলোকে যিহেতু নিজৰ মেধাৰ বলত চাকৰি পাইছে সেইকাৰণে তেওঁলোকে গৈ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰিবলগীয়া হৈছে হয়তো কোনোবা ক্ষেত্ৰত সেই যুঁজখনত তেওঁ ভাগৰি পৰি এনেকুৱা ধৰণৰ পথ বাছি ল'ব লগা হৈছে যিটো পথ হয়তো আমিও নিবিচাৰোঁ এনেকুৱা ধৰণৰ কৰা কাৰণটো আৰু যিহেতু আমি এইটো এজামশ্যনৰ ভিতৰত চবেই আমি এনেকুৱা কৰিছোঁ যেন চবেই মোৰ সহযোগীসকলেও এনেকুৱা দেখাইছে যেন চবেই তেওঁ তদন্ত কৰিয়ে ল'লে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে তেওঁৰ কাৰণে মানে আমাৰ আত্মহনন কৰিব লগা হ'ল মানে আমি সেই বিষয়ে যাবলৈ বহুত দূৰ যাব লাগিব প্ৰণৱ গগৈ কিয় আত্মহত্যা কৰিব লগা হ'ল সেই বিষয়ে যাব লাগিব যিজন ইঞ্জিনিয়াৰে কৈছে তেখেতক কৰক সেই ইঞ্জিনিয়াৰজনে চাকৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত লোৱা নাছিলে নহয় যাক দোষী সাব্যস্ত কৰা হৈছে তেখেতক লোৱা হৈছিলে কংগ্ৰেছৰ দিনত যিসকলৰ দিনত
যিসকলৰ দিনত দুৰ্নীতি মুক্ত এই কথাটো নজনা নহয় আপোনালোকে জানে জানি শুনিওটো কয় না মই আপোনাক যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিব লাগে টকা ঘটিবৰ কাৰণে ৱৰ্ক অৰ্ডাৰ কেতিয়া দিয়ে কাম কেতিয়া কৰে ইমান দিনে আপোনালোকে আন্দোলন কৰিব পৰা নাই আপোনালোকৰ দোকান বন্ধ হৈ গৈছে আপোনালোকে আন্দোলন কৰিব নোৱাৰে উপায় নাই মুখ্যমন্ত্ৰী মহোদয় গৰাকী আৰু আপোনালোকে গালি নিদিয়ে তেতিয়াহ'লে আপোনালোকে দুখ প্ৰকাশ কৰিব লাগে গোস্বামী ডাঙৰীয়াই দুখ প্ৰকাশ কৰিছে মই দুখ প্ৰকাশ কৰিছো ছোৱালীগৰাকী আত্মহনন কৰাৰ কাৰণে আপুনি কিন্তু দুখ প্ৰকাশ নকৰিলে আপুনি প্ৰথমতে টাৰ্গেট কৰিলে মুখ্যমন্ত্ৰী মহোদয় এগৰাকী ছোৱালীয়ে আত্মহনন কৰিছে পিডব্লিউডিক আপুনি দুখ দিয়ক আপুনি ডাইৰেক্টলি আপোনাৰ ভাষাত আপুনি 6 বাৰ ডাইৰেক্ট নাম লৈছে মুখ্যমন্ত্ৰী নাম লৈছে এতিয়া অকল মুখ্যমন্ত্ৰী আপোনালোকে চলাই নেকি মুখ্যমন্ত্ৰী তদন্ত কৰিবলৈ দিছে গ্ৰেপ্তাৰ হৈছে কৰিব লগা নাই নেকি আপোনালোকৰ ভাগ্য ভাল যে প্ৰণৱ গগৈ আত্মহত্যা কৰাটো তদন্ত কৰিব দিয়া হোৱা নাই কিয় প্ৰণৱ গগৈ আপুনি এটা কথা কৈছে চিনি নোপোৱাকে এনে আপুনি কথা নকব আপুনি প্ৰণৱ গগৈ কোন প্ৰণৱ গগৈ পাইছিলে প্ৰণৱ গগৈ আপুনি নাজানে যদি কেলে কথা কয় আপুনি প্ৰণৱ গগৈ আপুনি নাজানে তেতিয়া আমি জানো মই নিজে আছো আপুনি আছে প্ৰণৱ গগৈ বুলি কোৰ প্ৰণৱ গগৈ আনিছে আপুনি নাম নাজানে আপুনি নাজানিলে আপুনি নাই মানে অল্পবিদ্যা ভয়ংকৰ বুলি কয় অল্পবিদ্যা ভয়ংকৰ ঠিক আছে দিলে সেই কথা লাগে অল্পবিদ্যা যদি ভয়ংকৰ তেতিয়াহ'লে আজি আপুনি ক'ব লাগিছিলে যে পিডব্লিউডি দুৰ্নীতি হৈছে পিডব্লিউডিৰ ব্যক্তিসকলে মই এটা আপোনাক উদাহৰণ দিছো উদাহৰণ আপুনি দিব নালাগে মই আপোনাক উদাহৰণ দি আপুনি চৰকাৰক আন্দোলন আপোনাক মই উদাহৰণ আপুনি শুনক যে আপোনাক বাইদেউ আপুনি পাৰ্টি মানুহ আপুনি কৈ থাকিলে ভুল কথা কম মই নধৰিম সেই কথা হ'ব নহয় মই ভুল কৰিলে আপুনি শুদ্ধ কৈ ক'ব নেকি আপুনি যদি মই কৈছো যে ঠিক আছে মানি লৈছো পিডব্লিউডিত মই বাৰে বাৰে কৈছো যে দুৰ্নীতি হৈছে পিডব্লিউডিত সেই পিডব্লিউডিৰ যিসকল অভিযন্তা দুখী অৱস্থা হৈছে তেখেতসকলক শাস্তি পাব লাগে নিশ্চিতভাৱে শাস্তি পাব লাগে দুৰ্নীতি য'ত হৈছে তাত দুৰ্নীতি প্ৰশ্ৰয় দিয়া নহ'ব ঠিক তেনেধৰণে অভিযন্তাগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে যোৱাৰ কাৰণে হয়তো তেখেতে প্ৰেছাৰ পাব লগা হৈছে আত্মহনন কৰিছে সেইটো ভুল কৰিছে আত্মহত্যা কৰিব নালাগিছিলে কিন্তু তেখেতে প্ৰেছাৰ পোৱাৰ কাৰণে কৰিছে তেওঁ নিশ্চিতভাৱে দেখা পাইছে তাত দুৰ্নীতি হৈছে সেইটোতো তদন্ত হ'ব লাগে কথাটো হৈছে কি আমি আলোচনা কৰিব লাগে যে আজি গড়কাপ্তানি বিভাগত দুৰ্নীতি হৈছে তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিয়ক তদন্তকাৰী বিষয় তাতে যাওক যিসকল দুৰ্নীতিত জড়িত আছে তেখেতসকলক উপযুক্ত শাস্তি দিয়ক তাত মুখ্যমন্ত্ৰী জড়িত আছে বেলেগ ধৰণৰ ৱৰ্ল্ড ৰেকৰ্ডৰ কথা আনিছে দিব লাগে এইটো আপোনাৰ লোক নিৰ্মাণ বিভাগৰ যিহেতু কথা বতৰা আমি কৈ দিম এতিয়া বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে আমাৰ আদৰ্শ কৃষক হিচাপে ধেমাজি জিলা সভাপতি পুৰস্কাৰ দিছে আজি মাজুলীৰ কৃষক বুজিলে নাই আমি দল সংগঠন যোৱা কৈ আছে আমাৰ চৰকাৰ যে উন্নয়ন হিচাপে স্বীকাৰ কৰিব মানে কৈ আছে কৃষকসকলে কিবা এটা কৰক আমাৰ নগাঁৱৰ যিজন আমাৰ কৃষক মুক্তি সভাপতি তেখেতে এতিয়া আপোনালোকৰ চৰকাৰে তেওঁ পুৰস্কাৰ দিছে আদৰ্শ কৃষক ভুল কৰিলে নে ভাল কৰিলে সেই কথাতে কৈছে আপুনি যে ভাগ যে কৈ আছে আপুনি সংগঠনে কৰক কৃষক মুক্তি ব্যক্তি হিচাপে আমি সংগঠনে আমি কালেক্টিভলি কৰোঁ আপুনি কথা নাজানে যে নাজানো বুলি কওক আপুনি বেছি জানে মানে আপুনি বেছি জানো চাওক বাইদেউ চৰকাৰ আমাৰটো আমি জানো হ'ব নাজানে দাদা উত্তৰটো মই দিছো বাইদেউ উত্তৰ দি দিছো যে তেওঁ কৈছে যে মুখ্যমন্ত্ৰীয়ে এই দুৰ্নীতিটো কৰা নাই এই ছোৱালীজনীৰ যিগৰাকী আত্মহত্যা কৰিলে গতিকে তেখেতৰ লগত যিবিলাক মানুহ জড়িত আছিল তেখেতক কোনে প্ৰেছাৰাইজ কৰিছে তেওঁলোকক আটক কৰা হৈছে তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা হৈছে বুলি কৈছে আপোনালোকক এটা উদাহৰণ দিওঁ যে 23 আগষ্ট 2017 চনত আপোনাৰ এটা ৰেল দুৰ্ঘটনা হ'ল সুৰেশ প্ৰভুৱে লগে লগে পদত্যাগ কৰি দিলে সুৰেশ প্ৰভুৱেতো আপোনাৰ ৰেলখন চলোৱা নাছিলে মমতা বেনাৰ্জী 2000 চনত এটা ৰেল দুৰ্ঘটনাৰ কাৰণে আপোনাৰ তেওঁ পদত্যাগ কৰি তেওঁ ৰেলখন চলাই আছিল নেকি মানে মুখ্যমন্ত্ৰীয়ে কৈছে 1999 চনত নীতিশ কুমাৰ ৰেল দুৰ্ঘটনাৰ মুখ্যমন্ত্ৰী পাতিব লাগে নেকি এজেন্ডা হেতু আপুনি নাজানে কিছু মই নাজানো দায়িত্ব স্বীকাৰ কৰি ক'ত চলি আছে পিডব্লিউডিৰ কথা আপুনি 2017 লৈকে গুছি গ'ল চাওকচোন আপুনি নাজানে মানে মন্ত্ৰী এজন নাজানো আপুনি জানে আপুনি ৰেসপন্সিবিলিটি কেনেকৈ তদন্ত হোৱাৰ পিছত তদন্তত যদি তেওঁ যদি দুখী সাব্যস্ত হয় যে মুখ্যমন্ত্ৰী দুখী তেতিয়া আৰু এটা উদাহৰণ দি আছিলো মই আপোনাক যে মুখ্যমন্ত্ৰীৰ এই লোক নিৰ্মাণ বিভাগত আপোনাৰ এখন প্লাষ্টিক চকীৰ ভাড়া আপোনাৰ 1900 টকা হয় ছখন সোফাৰ আপোনাৰ 18 লাখ টকা ভাড়া আপোনাৰ এই টেন্ডাৰবিলাক কাম কাজ হৈ যাব টেন্ডাৰ কৰি আৰটিআই কৰিলে যাতে আপোনাৰ এইটো অফিচিয়েলি দিব পাৰে সেই কাৰণে এই দুৰ্নীতিটো কৰি আছে মুখ্যমন্ত্ৰীয়ে নিজে আপোনাৰ এই যিকেইগৰাকী আপোনাৰ মানুহ যিবিলাকক তেওঁ লগত লৈ লোক নিৰ্মাণ বিভাগ চলাই আছে ঠিকাদাৰবিলাক যিবিলাক মই এই বিষয়বিলাক কেলে আনিছো এতিয়া যে দলংবিলাক উদ্বোধন হৈছে ফ্লাইঅভাৰ উদ্বোধন হৈ আছে এই লোক নিৰ্মাণ বিভাগৰ কাম কাজ আজি আপোনাৰ গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ড লোক নিৰ্মাণ বিভাগৰ কাম কাজ পেণ্ডেলকে দিয়া জানিব লাগিব ন কিছুমান কথা ইয়াতে আপোনাৰ এইটো কালচাৰ ডিপাৰ্টমেণ্টৰ কাম তাত লোক নিৰ্মাণ বিভাগৰ ইভেন্টটো চলাব দিছে নাজানে আপুনি নাজানে লোক নিৰ্মাণ বিভাগৰ কাম নহয় বিহুৰ কামটো কালচাৰ ডিপাৰ্টমেণ্টে কৰিছে সেইটো কাম যিখিনি চিভিল ৱৰ্কছ আছিল সেইখিনি পিডব্লিউডি কৰিব দিছিল মই নাজানো আপুনি জনা হৈ গ'ল আপোনাৰ চলিছে আমাৰ চৰকাৰ দিনত আপুনি জানিলে ঠিক আছে এইখন চাওক তেওঁ জানে মোৰ ওচৰত এই আৰটিআই ৰিপৰ্ট
আপোনাৰ চাওক দলঙৰ এটা হেৰি এই দলঙৰ কি আপুনি বিহুৰ কথা নকয় বুলি কৈছে আপোনাৰ মই কৈছো যে এই দলং উদ্বোধনৰ যিটো কাৰ্যসূচী মুখ্যমন্ত্ৰী আহি পেণ্ডেল যে তৰিলে চকী যে ভাড়ালৈ আনিলে তেওঁ কৈছে লোক নিৰ্মাণ বিভাগৰ নহয় বুলি কৈছে ইয়াত কৈছে আপুনি কৈ আছে আপুনি এতিয়া লগে লগে স্যাৰ বাইদেউ আপুনি এই মাত্ৰ ক'লে যে ৱৰ্ল্ড ৰেকৰ্ডৰ কথা এই মাত্ৰ ক'লে দলঙৰ কথা সব কথা কম সব লোক নিৰ্মাণ বিভাগৰ অফিচ অফ দ্য এক্সিকিউটিভ মানে কি সেইটো বস্তুটো বুজি ল'ব লাগিব লোক নিৰ্মাণটোত পৰে কাৰণে মই কথাটো কৈ আছো বেলেগ কৰবালে মই গুচি যোৱা নাই মই এনে তথ্যৰ ভিত্তিত কথা কোৱা মানুহ মই আপোনালোকৰ আগৰ পৰা আপোনালোকে এটা সময় জম কৰিছে থকা স্বভাৱটো আপোনালোকৰ নিৰ্মাণ বিভাগৰ এনেকে ফাইল লাগি পেলাই কৈছিলে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘৰ আমেৰিকাত আছে বুলি পিছত তেনেহ'লে লোক নিৰ্মাণ বিভাগৰ খুলি দিম বুলি কৈছিলে সহিবিলাক এনে আহিলে নেকি আপোনালোকৰ কালচাৰটো ঠিকে আছে মাৰি মাৰিটো আপোনালোকে কৰিলে আপোনালোকে এটা সময়ত লোক নিৰ্মাণ বিভাগৰ আমেৰিকাত ঘৰ আছিল বুলি কৈছে গতিকে আপোনালোকক কৈছো যে আপোনালোকৰ নামত বিশেষ কাম নাই আন্দোলন কৰিব লগা নাই এতিয়াতো আন্দোলন কৰিব লগা নাই আপোনালোকে তথ্য উলিয়াওক ঠিক আছে মই আকৌ আহিম ঠিক আছে তথ্যখিনিলৈ মই আহিম মোৰ আকৌ এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পাছত পুনৰ অনুষ্ঠানৰ মাজলৈ আমি উভতি অনুষ্ঠানৰ মাজলৈ মই এবাৰ বিদিশা নেওগৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ বিদিশা বহুখিনি কথাই ওলাইছে কৃষক সংগ্ৰাম সমিতিৰ ফালৰ পৰা তেওঁ বহুখিনি কথা উল্লেখ কৰিছে আকাশ দলে দুৰ্নীতি বহুখিনি কথা কৈছে কিন্তু এটা কথা হৈছে কেৱল এটা লোক নিৰ্মাণ বিভাগেই নে বা বঙাইগাঁৱেই নে অকল তাতেই এনেধৰণৰ দুৰ্নীতি হৈছে নে আন বহু ঠাইত এনেধৰণৰ ঘটনা ঘটি আছে সেইখিনিহে ডাঙৰ কথা বা এই যি জ্যোতিষাই এই ঘটনাটো সংঘটিত কৰিলে কাণ্ড সংঘটিত কৰিলে এনেধৰণে আৰু বহুজনে যদি এনেধৰণৰ হাৰাশাস্তি পাই আছে ডেফিনেটলি পাই আছে আজি কথাটো একচুৱেলি মই বহুত বেছি পলিটিকেল কৰিব বিচৰা নাই যদিও পলিটিকেল হৈ যায় আমাৰ মহিলাসকলে আপুনি বা মই আমি বিভিন্ন কৰ্মক্ষেত্ৰত বিভিন্ন ডিপাৰ্টমেণ্টত মই সামাজিকভাৱে কথা এটা কৈছোঁ যে বহুত বেছি প্ৰেছাৰৰ সন্মুখীন হয় বিভিন্ন ধৰণৰ কথা গল্প গুজ্জব ওলাই থাকে যিবোৰ কিছুমানে সহ্য কৰিব পাৰে কিছুমানে টলাৰেট কৰে কিছুমানে নোৱাৰে যিসকলে নোৱাৰে তেওঁলোকে এনেকুৱা চূড়ান্ত পথ বাছি ল'ব লগা হয় যিটো হ'ব নালাগে একচুৱেলি কিন্তু কথাটো হ'ল আমি যিহেতু দেখিছোঁ যে ইয়াত উদ্ধতন মহলৰ প্ৰেছাৰৰ কথা জড়িত আছে ইয়াত ছুইচাইড লুট আছে ইয়াতে ডিৰেক্টলি এই বস্তুবিলাক তাৎক্ষণিকভাৱে ন্যায়িক তদন্ত হ'ব লাগে আৰু যিসকল মানুহ জড়িত আছে প্ৰত্যেকজনকে আৰক্ষীয়ে লগে লগে তেওঁলোকক সোধা পোছা কৰিব লাগে আৰু ইয়াৰে পৰিয়ালটোক ন্যায় দিবৰ কাৰণে যুৱতীগৰাকীৰ আত্মাই যাতে শান্তি পায় তাৰ কাৰণে আৰু ভৱিষ্যত দিনত যাতে এনেকুৱা কাম আকৌ ৰিপিট নকৰে উচ্চ পৰ্যায়ৰ বিষয়াসকলে যাতে তলৰ মানুহসকলক এনেকৈ হাৰাশাস্তি নকৰে এই কামবোৰত যাতে এটা ভাল অৱস্থিতি লয় তাৰ কাৰণে চৰকাৰে অতি ক্ষীপ্ৰতাৰে তদন্ত কৰিব লাগে আৰু ন্যায় দিব লাগে বুলি মই ভাবোঁ এই কথাবোৰত চাওঁতে আমি আৰু এটা কথা দেখোঁ যে আজি চাওক আপুনি ইন্দ্ৰাণী তহবিলদাৰ আজি বিজেপিৰ নেত্ৰীগৰাকী আমি সোঁৱৰাই দিব বিচাৰিছোঁ এই বিজেপিৰ যিগৰাকী নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে ছুইচাইড কৰিলে তেওঁৰ লগত জড়িত যিবোৰ ঘটনাৰ লগত যিসকল মানুহৰ নাম জড়িত হৈ আছে সেই মানুহসকল আজি কিন্তু মুকলি আকাশৰ তলত আছে গতিকে সাহস এইবিলাক মানুহেই দিয়ে আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালে আমি মহিলা হিচাপে কেৱল কংগ্ৰেছ বুলি নহয় আপুনি মই আমি প্ৰত্যেকগৰাকী মহিলা আমাৰ প্ৰত্যেকগৰাকী যুৱতী আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান কৰোঁ আপুনি যিদৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয় আপুনি যিদৰে দুৰ্নীতিৰ ওপৰত বাঘৰ দৰে জপিয়াই পৰিম বুলি কয় কেৱল কথা আৰু শ্লোগানত সীমাবদ্ধ নাথাকি তাৰ সঁচাকৈ বহি প্ৰকাশ হোৱাটো আমি বিচাৰোঁ আপুনি চাওক আজি জোনমণি ৰাভা মৃত্যু হ'ল জোনমণি ৰাভাক যিখন ট্ৰাকে খুন্দিয়ালে সেই ট্ৰাকখনৰ চেম্পল পোৱা গ'ল গাড়ী চালক পলাই গ'ল আকৌ ধৰি আনিলে কিন্তু সেই ঘটনাটোত কিমানখিনি ন্যায় হ'ল কিমানখিনি তদন্ত হ'ল তদন্তৰ নামত কিমানখিনি ইভেন বেকুবাওনা হৈ আছে আজি জোনমণি ৰাভাৰ মাতৃগৰাকীয়ে ন্যায় পালেনে জোনমণি ৰাভাই ন্যায় পালেনে সেই প্ৰশ্নটো আহিব যদি তেওঁলোকে ন্যায় পালেহেঁতেন হয়তো আজি এই কথাটো নহ'লহেঁতেন আজি নীলোৎপল আৰু অভিজিত আজি মই কেৱল মহিলাৰ কথা নকওঁ আজি নীলোৎপল আৰু অভিজিতক যেতিয়া মব লিঞ্চিং কৰা হৈছিলে সেই ঘটনাটোৱে আজি ইমান বছৰৰ পিছতো সম্পূৰ্ণ ন্যায়িক তদন্ত পালেনে তেওঁলোকৰ পিতৃ মাতৃয়ে ন্যায় পালেনে এই কথাটোৰ ওপৰত প্ৰশ্ন এতিয়াও আছে যদি এই কথাবিলাকত তেওঁলোকে সেই যে বাঘৰ দৰে জপিয়াই পৰিম বুলি কোৱা কথাষাৰ যদি সঁচা হ'লহেঁতেন সেই কথা আৰু কামৰ যদি এটা সংলগ্ন এটা থাকিলেহেঁতেন এটা যদি তালমিল থাকিলেহেঁতেন আজি হয়তো এইবিলাক ঘটনা নহ'লহেঁতেন অকল লোক নিৰ্মাণ বিভাগতে নহয় আজি আপুনি চৰকাৰৰ বিয়াগুম যিবোৰ ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকত কিমান দুৰ্নীতি হৈ আছে আজি জল জীৱন মিছন হওক আজি APDCL হওক APDCLৰ এখন যিখন মিটিং বিদায়ী সভা তাত 27 লাখ টকা কেৱল পেণ্ডেলৰ নামত খৰচা কৰিছে এই যে বিয়াগুম বিভাগবিলাকত যে দুৰ্নীতি হৈ আছে সেয়া আমি কোনেও নজনা নহয় সেয়া লাগিলে লোক নিৰ্মাণ বিভাগ হওক সেয়া লাগিলে জল জীৱন মিছন হওক সেয়া লাগিলে হেল্থ ছেক্টৰ হওক সেয়া লাগিলে এডুকেশ্যন ছেক্টৰ হওক আজি চাওক আমি এগৰাকী যুৱতী আত্মহত্যাৰ কথা দেখিছোঁ কিন্তু আমি এইটোও লগতে অনুভৱ কৰিব পাৰোঁ আজি পলিটেকনিকৰ যিসকল ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীক
চাকৰিৰ পৰা আঁতৰাই দিয়া হ'ল তেওঁলোকে যিদৰে আহি ভিআইপিৰ চচলত যিদৰে তেওঁলোকে প্ৰতিবাদ কৰিলে তেওঁলোকৰ মানসিক অৱস্থাটোৰ কথা কোনে ভাবিছে আজি আমি আত্মহত্যা কৰা জোচিতা দাসৰ ঘটনাটো আমি দেখিছো কিন্তু এনেকুৱা কিমান ল'ৰা ছোৱালী আছে যাৰ ওপৰত এনেকুৱা ধৰণৰ প্ৰেছাৰ আছে যিসকলে চাকৰিৰ পৰা হঠাৎ অব্যাহতি পোৱাৰ কাৰণে তেওঁলোকে কি কৰিব কি নকৰিব হৈ পেলাই আজি কিমান দিন ধৰি পেলাই প্ৰেছাৰত থাকি পেলাই তেওঁলোকে প্ৰতিবাদ কৰি আছে আজি এএছটিচি 700 কৰ্মচাৰী কি হ'ল যেতিয়া তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰা হ'ল চাকৰিৰ পৰা আঁতৰাই দিয়া হ'ল সেই 700 কৰ্মচাৰীয়ে কেনেকৈ ঘৰ চলাইছে কেনেকৈ তেওঁলোকৰ পৰিয়াল চলিছে এই কথাবিলাক চাবলৈ কোন আছে আজি এনেকৈ শ্যামলী এটা কথা কওঁ আপুনি যিহেতু মোক সুধিছে কেৱল লোক নিৰ্মাণ বিভাগে নে নহয় আজি লোক নিৰ্মাণ বিভাগে হওক আজি জল জীৱন মিছন হওক গড় কাপ্তানি বিভাগ হওক আজি এএছটিচি হওক আজি যিকোনো বিভাগ আপুনি চৰকাৰৰ দায়িত্ব থকা গৃহ বিভাগ হওক আজি সকলো ফালে দুৰ্নীতি ইমান গুৰিলৈকে হিপাইছে মই আপোনাক বাৰম্বাৰ এটা কথাই কৈছো নিবনুৱা সমস্যা অসমখনক ইতিমধ্যে ভাৰাক্ৰান্ত কৰিছে একেবাৰে নিম্ন পৰ্যায়ত আমি গুচি গৈছো আৰু এনেকুৱা যদি হয় আহিব লগা দিনত কিন্তু এই যে ইঞ্জিনিয়াৰ ডক্টৰসকলে ভৱিষ্যত দিনত কিন্তু চাকৰি কৰিবলৈ অভিভাৱকে ল'ৰা ছোৱালীক চাকৰিলৈ পঠাবলৈ চৰকাৰী চাকৰি কৰিবলৈ পঠাবলৈ কিন্তু ভয় কৰিব এই কথাটোৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয় দৃষ্টি ৰখাটো ভাল আৰু এইখিনিৰ পৰা মই আকৌ এবাৰ এই যুৱতীগৰাকীৰ আৰু এই বিভিন্ন পৰ্যায়ত যিসকলক চাকৰিৰ পৰা আঁতৰাই ৰখা হৈছে বা প্ৰেছাৰ দি আছে তেওঁলোকৰ ন্যায়িক তদন্ত বিচাৰি তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি আশা কৰিছো যাতে তেওঁ কামবিলাক খৰতকীয়াকৈ কৰে আৰু সোনকালে ন্যায় দিয়ে ঠিক আছে মই এই যোশীতাৰ যাৰ লগত তেখেতৰ বিয়া তেখেতৰ ঠিক হৈ আছিল বা প্ৰেমাস্পদ তেখেতৰো কিছু ভাষ্য আহিছে তেওঁৰ লগতো সেইদিনাখন কথা পাতিছিল বহুখিনি কথা কৈছিল যে তেওঁ কৈছে যে মই বচাব নোৱাৰিলোঁ বহুখিনি কথা আছিল মেণ্টেল প্ৰেছাৰত আছিল এনেধৰণৰ বহুখিনি কথা কৈছে তেখেতৰ অভিযোগ অলপ আছে আমি অকণমান শুনাই ল'বলৈ বিচাৰিম তাই মোক এটা কথা কৈছিলে এছডিঅ' ইঞ্জিনিয়াৰ প্ৰেছাৰ হা মানে কথাটো কি হ'ল তাই প্ৰথম কথা তাই চাকৰি জইন কৰা 2 মাহৰ পিছতে তাইক এটা 12 কোটি টকা প্ৰজেক্ট দি দিলে তো তাই বাৰে প্ৰতি কৈছিলে ছাৰ মই এইটো চম্ভালিব নোৱাৰিম মই ইমান ডাঙৰ মোৰ ছাইড এক্সপিৰিয়েঞ্চ নাই এছডিঅ' ছাৰে যাৰ লগত ক্ল'জ কণ্টেক্ট ইঞ্জিনিয়াৰ ছাৰৰ লগতো কণ্টেক্ট নাথাকে ন তো এছডিঅ' কৈছে নাই মই এইটো আমিনুল ইছলাম ছাৰে কৈছে যে মই তোমাক হেল্প কৰিম মই আছোঁ নহয় কিয় চিন্তা কৰিছা মই তোমাক অকলে এৰি নিদিওঁ নহয় তো সেইটো সাহসতে তাই ল'বলৈ বাধ্য হ'ল প্ৰথম কথাটো একো PWD ট্ৰেইনিং এটা দিয়া নাই তাইক সোমোৱাৰ লগে লগে যিটো ট্ৰেইনিং দিব লাগে একো কাম নাজানে জিৰ' নলেজ DSRখনো পঢ়িব নাজানে তো তাইক সেইটো কাম দি দিছে তাৰপিছত তাই ফিল্ডত যায় ড্ৰয়িংবিলাক বনাবলৈ থাৰ্ড পাৰ্টি মানুহ ৰাখিছে এজেঞ্চি কনচালটেঞ্চি একদম ড্ৰয়িংটো ভুল এটাও শুদ্ধ নাই ফিল্ডৰ লগত একো নিমিলে তাৰপিছত তাইক এছডিঅ'ক গৈ কয় ছাৰ আপুনি কওক কনচালটেণ্টক ঠিক কৰি দিব কৈছে কনচালটেণ্টে পইচা লৈ গুচি গ'ল কৈছে কনচালটেণ্টেতো ৰেছপণ্ড নকৰে ভালকৈ সেইটো দায়িত্ব কাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰজনে ক'লে শুনিব নে যোনে ৱৰ্ক অৰ্ডাৰটো দিছে তেওঁ ক'লে শুনিব কিন্তু তেওঁলোকৰ ফালৰ পৰা একো নাই এখন চিঠি নিলিখে যে কনচালটেণ্টক যে তোমালোকে আহা ঠিক কৰি দিয়া তেওঁলোকে পইচা পাইছে ন নাই তো তাই মানে উপায় নাপায় পিছত নিজে কৰি থাকে এছডিঅ'ই কয় এইখিনি কথা গতিকে এনেধৰণৰ বহুখিনি কথা বা বহুখিনি বিসংগতি জ্যোতিষাৰ চকুত পৰিছিল আৰু তেওঁ এইখিনি কথা নিজৰ যিখিনি ওচৰৰ মানুহ সেইখিনিক তেওঁ আটাইখিনি কথা উল্লেখ কৰিছিল এই সন্দৰ্ভত মই প্ৰতিক্ৰিয়া ল'ম বহুখিনি আৰু কথা আছে পাতিবলগীয়া সেইখিনিৰ মাজলৈ আহিম এটা আকৌ বিৰতি বহুতে আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ মই দেৱজিৎ গোস্বামীৰ ওচৰলৈ যাম এবাৰ এতিয়া কথা হৈছে যোশীতাৰ আমি যি তেওঁৰ প্ৰেমাস্পদৰ আমি এটা ভাষ্য আপোনালোকক শুনাইছোঁ ইতিমধ্যে সেইটো শুনি সকলোৱে গম পাইছে যে ড্ৰয়িঙৰ মতে কাম হোৱা নাছিল সেইখিনি কথা কৈছে বা DPR মতে সামগ্ৰীৰ সঠিক ব্যৱহাৰ হোৱা নাছিল এনেধৰণৰ বহুখিনি কিন্তু তেখেতে অভিযোগ আনিছে এই ল'ৰাজনে যিকেইটা কথা ক'লে একেবাৰে সঁচা কথাই কৈছে সেইটো ঘটি থকা কথা আৰু এইটো একদম নিয়মিক কথা আৰু প্ৰথম কথা তেওঁ কৈছে যে তেওঁলোকৰ কোনো ট্ৰেইনিং হোৱা নাছিলে হয় এই বেটছটো বুলি নহয় আজি বহু বছৰৰ পৰা PWDত যেতিয়া ৰিক্ৰুটমেণ্ট হৈছে নতুন ল'ৰা ছোৱালী আহিছে তেওঁলোকৰ যিটো ইণ্ডাকশ্যন ট্ৰেইনিং হ'ব লাগে সেইটো হোৱা নাই কিয় কি তেওঁ আগতে জল জীৱন মিছনত কামটো কৰি আছিলে PWD বিল্ডিঙত আহি গ'ল পাছ কৰা অলৰেডি 6-7 বছৰ হৈ গৈছিলে তো পটককৈ আহি বিল্ডিঙত স্কোপ কৰিবৰ কাৰণে প্লেন প্ৰফাইল বনাবৰ কাৰণে এষ্টিমেট বনাবৰ কাৰণে বিলখিনি ভেৰিফাই কৰিবৰ কাৰণে যিখিনি স্কিল মিনিমাম লাগে সেই স্কিলখিনি ইণ্ডাকশ্যন ট্ৰেইনিং এটাৰ জৰিয়তে কৰিব লাগে সেইকাৰণে আজি যদি প্ৰগ্ৰেমটো চাই আছে PWD উৰ্ধতন কৰ্তৃপক্ষক অনুৰোধ জনাম যে ইণ্ডাকশ্যন ট্ৰেইনিঙৰ খুব সোনকালে ব্যৱস্থাটো তেওঁলোকে কৰিব লাগে প্ৰথম দ্বিতীয়তে যিখিনি কৈছে হয় DPR কনচালটেণ্ট এইটো PWD বুলি নহয় যিমান ৱৰ্কছ ডিপাৰ্টমেণ্ট আছে চবতে হয় যে আজিকালি নিজে নকৰে কনচালটেণ্টৰ জৰিয়তে যিবিলাক প্লেন প্ৰফাইল বনাব লাগে ডিজাইন বনাব লাগে এষ্টিমেট ইত্যাদি গোটেইখিনি আপোনাৰ কনচালটেণ্ট লয় আৰু কনচালটেণ্ট প্ৰতিষ্ঠানৰ কথাটো এটা কৈছে সেইটো মই কওঁ দেৱজিৎ শৰ্মা বুলি নামটো উল্লেখ কৰিছে তেওঁ ছুইচাইড নোটটোত তেওঁ উপস্থাপন কৰা প্ৰকল্পটোতো বহুত খেলিমেলি আছে তো কি হৈছে বিভিন্ন কাৰণত কনচালটেণ্টজনৰ চিলেকশ্যনটো নিয়াৰিকে হৈছে নে নাই তেওঁ সেই ক্ষমতাটো আছে নে নাই 16 কোটি এখন মিনি ষ্টেডিয়াম বনাব পৰা গোটেই বস্তুবিলাক তেওঁলোকে চাব লাগে কনচালটেণ্টৰ যদি ডিজাইনতে ভুল আছে তাৰপিছত কণ্ট্ৰেক্টৰে সেই হিচাপতে কৰিছে তাৰপিছত ষ্টেণ্ট ইঞ্জিনিয়াৰজনে যেতিয়া বিলখন তাৰপিছত আহিছে তাই বস্তুখিনি ভেৰিফাই কৰিব দিগদাৰী পাইছে তাতে কৈছে যে অলৰেডি যিমান কাম কৰিছে তাতকৈ অধিক পৰিমাণৰ তেওঁলোকে বিল লৈ যাব বিচাৰিছে এইটো এটা হয় এইটো এটা কি হৈ যায়
বাজেটত যেতিয়া পইচাটো এপ্ৰুভ হৈ থাকে যেতিয়া ডিপাৰ্টমেণ্টত পইচাটো থাকে যদি ধৰি লৈছোঁ যে 50% কাম হৈছে কিন্তু ফাইনেন্সিয়েলি বোলে 70% বিল দিছে 70 নহ'লে 60%লৈকে বিলটো দি থয় কি হৈছে কামটোতো কৰিবই লাগিব এইটো এটা প্ৰেক্টিচ জেনেৰেল প্ৰেক্টিচ PWD বা সব ৱৰ্কছ ডিপাৰ্টমেণ্টত হয় যে যিহেতু কামটো আগন্তুক 2 মাহত কৰিবই তো আগতীয়াকৈ অলপমান পইচাটো দি থ'লে যিহেতু বাজেটটো আছে নবা কিবা বাৰ ডিস্ট্ৰিক্টৰ পৰা বাজেটটো চেংচন কৰা এনাটো অসুবিধা হয় কাৰণ ৱৰ্কছ ডিপাৰ্টমেণ্টৰ এইটো এটা জেনেৰেল প্ৰেক্টিচ এইটো আপুনি বহুত ডাঙৰ কৰাপ্ট প্ৰেক্টিচ বুলি ক'ব নোৱাৰে কিয় এইটো প্ৰেক্টিচৰ পইচাটো ইউটিলাইজেশ্যন হৈ যায় কণ্ট্ৰেক্টৰক আপুনি যিকোনো প্ৰকাৰে অহা 2 মাহত কামটো কৰাই দিব মই ইয়াতে ক'ব বিচাৰিছোঁ এটা কথা যে চাওক দুৰ্নীতি মই আকৌ কৈছোঁৱে যদি ক'ব নালাগে এইবিলাক অসাংবিধানিক কথা যে দুৰ্নীতিৰ লগত আমি সহৱস্থান এটা লেভেললৈকে কৰিবলগীয়া অৱস্থা এটা সৃষ্টি হৈছে কিন্তু তথাপি মই ক'ব বিচাৰিম যিবিলাক আমাৰ ইঞ্জিনিয়াৰ হয় যিবিলাক অফিচিয়েল হয় চাওক আপুনি এতিয়া ক'ব যে পলিটিকেল প্ৰেছাৰত মই এইটো কাম কৰিছোঁ যিয়ে হওক যেনেকৈ হওক আমি বিজেপি চৰকাৰ অহা সময়ত দেখিছিলোঁ ভাবিছিলোঁ কংগ্ৰেছ দিনত সাংঘাতিক দুৰ্নীতি হৈছিলে প্ৰথম দুটা কাল কংগ্ৰেছৰ ভাল হৈছিলে তৃতীয় কালত বহুত দুৰ্নীতি হৈছিলে আমি ভাবিছিলোঁ যে সেই অফিচাৰ মন্ত্ৰী বিধায়কবিলাক জেললৈ যাব না কোনো এজন মন্ত্ৰী MLA নগ'লে কিন্তু বহুকেইজন অফিচাৰে সমাজ কল্যাণ বিভাগৰ পৰা ইত্যাদি বহুকেইজন অফিচাৰে জেলত যাবলগীয়া হ'ল সেইকাৰণে মোৰ অনুৰোধ যে অফিচাৰে যিহেতু চাইনিং অথৰিটি আপোনালোক ইঞ্জিনিয়াৰ আপোনালোক ক্ষমতা আপোনালোকৰ হাতত আছে কোনো পলিটিকেল প্ৰেছাৰত অসাংবিধানিক কাম নকৰিব নিয়ম বহিৰ্ভূতভাৱে কাম নকৰিব যিখিনি লেভেললৈকে পাৰ্মিচিবল হয় সেইখিনিহে কামটো কৰক কিয় বিপদ যেতিয়া ঘটিব আপোনালোক আজি এৰেষ্ট কিন্তু এই দুজনে হৈছে এই ৰুদ্ৰনে কি কৈছে আপোনাৰ কণ্ট্ৰেক্টৰজন আজি আহিছে কাম কৰিছে কালি গুচি যাব তেওঁ কি আছে এই আপোনাৰ ইঞ্জিনিয়াৰ আপুনি পঢ়া শুনা কৰি পেলাই এক্সিকিউটিভ ইঞ্জিনিয়াৰ হ'ল আজি আপুনি জেলত যাব লগা হৈছে আজি আপোনাৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা হৈছে আপুনি ভাবক এনেকুৱা যে নাৰী ছোৱালী আত্মহননৰ যিটো ঘটনাটো ঘটিলে এজন মেধা সম্পন্ন ছোৱালী যিটো কৰি এইটো কিন্তু সকলোকে চুই যাব বিভাগটোৰ সকলোকে কম বেছি পৰিমাণে চুই যাব এইবিলাক বস্তুত আমি অকণমান চাব লাগিব আকাশ দলৰ ওচৰলৈ আহিছোঁ বহুখিনি তথ্য আপুনি আছিলে বুলি কৈছে মই ৰখালোঁ আপোনাক মই আপোনাৰ ওচৰলৈ আহিম এবাৰ মানে এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰীয়ে যিটো শ্লোগান দিছে যে জিৰ' টলাৰেঞ্চ এগেইনষ্ট কৰাপশ্যন এইটো আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভুৱা শ্লোগান আজি এই যিটো ঘটনা ঘটিলে এইটোৰ পৰা এটা কথা প্ৰমাণেই হৈ গৈছে আৰু এই যিগৰাকী ৰুদ্ৰ পাঠক তেখেতে যিটো কাম কৰিছিলে চিলাৰায় ষ্টেডিয়ামত বঙাইগাঁৱৰ কামৰ যিটো মানদণ্ড একেবাৰে নিম্ন পৰ্যায়ৰ সেই কথা আমি গম পাইছোঁ আজি আমাৰ প্ৰতিনিধি গৈছিলে তাত মানে কি আপোনাৰ ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰিছে এইবিলাক একেবাৰে উপযোগী নাছিলে সেইকাৰণে ক্লেছটো আৰম্ভ হৈছিলে মানে সেইকাৰণে আপোনাৰ বিল পাছ কৰাৰ ক্ষেত্ৰতো বহুত তাতে বাধা আহি পৰিছিলে আৰু সেইবিলাক কমপ্লেইন দিছিলে ঊৰ্ধ্বতম যি কৰ্তৃপক্ষ আছিলে আপোনাৰ যোশীতাৰ ওপৰৰ যিখিনি SDOৰ কথা আহিছে ইয়াতে যিগৰাকী তেখেতৰ ওপৰৰ অভিযন্তা আছিলে তেখেতেও কোৱা হৈছিলে গতিকে এই বিষয়বিলাকে এটা কথা প্ৰমাণ হৈছে যে দুৰ্নীতিৰ বিৰুদ্ধে আচলতে অৱস্থান কৰিছিলে যোশীতা গতিকে যোশীতাৰ মৃত্যুৱে আমি এটা কথাই ভাবিম যে এই ঘটনাটোৰ পাছত যাতে এনেকুৱা ধৰণৰ দুৰ্নীতি যাতে এই লোক নিৰ্মাণ বিভাগত নহয় সেই কথাটো আমি আশা কৰিম কিন্তু মানে মেইন মালিকজন যেতিয়া দুৰ্নীতিগ্ৰস্ত হয় তেতিয়া আমি আশাটো কৰিলেও মানে সম্ভৱ হৈ নুঠে সেই কথাটোৱে কৈ আছোঁ মই মানে আপোনাক যে এটা কথা কৈ আছিলোঁ যে মালিক যিজন গাৰ্জেন আচলতে গাৰ্জেনৰ দায়িত্ব থাকে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে বহুত বিভাগ চলাই আছে তেখেতে বহুত বিভাগ চলাই আছে বিভাগ এতিয়া চম্ভালিব পৰা নাই লোক নিৰ্মাণ বিভাগটো এইটো বিয়াগুম ডাঙৰ বিভাগ এতিয়া এই বিভাগটো সেইকাৰণে চম্ভালিব নোৱাৰাৰ কাৰণে আমি পদত্যাগৰ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মাণ বিভাগৰ পৰা পদত্যাগ কৰিব লাগে এই যি লোক নিৰ্মাণ বিভাগ ইয়াত মানে সাংঘাতিক ধৰণৰ দুৰ্নীতি অনিয়ম এইবিলাক হৈছে এইবিলাক আমি দেখিছোঁ গতিকে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৈতিক দায়িত্ব স্বীকাৰ কৰি আচলতে পদত্যাগ কৰিব লাগে ঠিক আছে পদত্যাগৰ দাবী কৰিছে পদত্যাগ কৰিব লাগে তাৰপিছত কাক দিব লাগে সেইটো কৈ দিলে ভাল আছিলে একেলগে তেওঁলোকৰ মতে চলিব লাগিবতো কাক পদত্যাগ কৰি কাক দিব লাগিব গাৰ্জেনজন বেয়া কাৰণে ল'ৰা ছোৱালী বেয়া হ'ব গাৰ্জেনজন বেয়া কাৰণে ল'ৰা ছোৱালী বেয়া হ'ব আপুনি কৈ আছে গাৰ্জেনজন বেয়া সেইকাৰণে বেয়া হ'ব এতিয়া যদি মই বদমাচি কৰোঁ লগে লগে মই ক'ম নেকি মোৰ দেউতাও বেয়া বুলি মোৰ দেউতাই মোক শাসন কৰিব লগতে যে এইটো কৰিছে তাৰ কাৰণে শাস্তি পাবি কথাটো সেইটোৱে হ'ব লাগিব আমি গোটেইবিলাকে কৈ আছোঁ যে এই দুৰ্নীতিৰ লগত জড়িত যিসকল বেছি তাত শাস্তি পাব লাগে দুৰ্নীতি যেন এনেকুৱা নহওক তাৰ কাৰণে চকু দিব লাগে যিগৰাকী মেধা সম্পন্ন ছোৱালীয়ে আত্মহনন কৰিলে সেই আত্মহনন কৰা ছোৱালীগৰাকীক সমবেদনা কৰিছোঁ দাদাই কৈছে যে এটা ট্ৰেইনিং হ'ব লাগে ইণ্ডাকশ্যন দাদা ইণ্ডাকশ্যন ট্ৰেইনিং এটা হ'ব লাগে আপুনি বস্তুটো সেইটো ফালে যাব যে কি কৰিব লাগে যে ভৱিষ্যতে নহবৰ কাৰণে কি কৰিব লাগিব আপুনি কৈ আছে যে নাই মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰি দিলে মই কয় এইটোৱে বেলেগক ক'ব আপুনি শুনকচোন এইটো ৰাজপথত আন্দোলন কৰা নাই টিভিৰ সন্মুখত কৰি আছে বাৰে বাৰে আপুনি কওঁতে মাজতে মোক আপুনি মই কথা কওঁতে আপুনি মাজত আহিব আপুনি মোক যেতিয়া মোক কথাটো কওকচোন যে আপুনি মই কথা ক'লে আপুনি মাজত কিয় কৈ দিয়ে মোক ক'বলৈ কিয় আপুনি মোক ধৰা ভয় নেকি যে মই আপোনালোকৰ কিবা কুচক্ৰান্ত বা আপোনালোকৰ কিবা মোৰ কথাটো আপুনি টেনচন ল'ব লাগে আপোনালোকৰ এইটো নেকি যে SDO আৰু ইঞ্জিনিয়াৰে কাৰোবাৰ পৰা প্ৰেছাৰ পাইছিল আপুনি সেইটো কথা 100% আপোনাৰ তেখেতক তদন্ত কৰিবৰ কাৰণে কোনে দিলে তেখেতেতো তদন্ত কৰা অথৰিটি নহয় তদন্ত পুলিচে কৰিব CBI কৰিব CID কৰিব তেওঁ কৈছে যে আমাৰ মানুহ গৈছে তদন্ত কৰিবৰ কাৰণে প্ৰতিনিধি গৈছিলে আমি তদন্ত কৰিব যোৱা নাই বিষয়টো জানিবৰ কাৰণে আপোনালোকে দেখিলে আপোনাৰ ইঞ্জিনিয়াৰ লগত লৈ গৈছিলে নেকি আৰু এটা ইঞ্জিনিয়াৰ লগত লৈ যায় কোনো মানুহে আপোনাৰ কাম দেখিলে জনাৰ অধিকাৰ সবৰে আছে কোনো ৰাইট টু ইনফৰমেশ্যন এক্ট জনাৰ অধিকাৰ সবৰে আছে কিন্তু দ্যাট মিন্স এইটো নহয় যে আপুনি জনা কিছু কথা জনাৰ কাৰণে যিকোনো ধৰণৰ কথা এটা আপুনি বকি দিব কথা এটা কৈ দিব কিন্তু নাপায় নহয় মই দাদা অসমৰ মুখ্যমন্ত্ৰী আপুনি কোৱা নাই কথা মুখ্যমন্ত্ৰী গৰাকীক টানি আনিছে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে এইটো কৈ দিয়ক কোনে পদত্যাগ তেওঁ পদত্যাগ কৰিলে কোনে দায়িত্ব ল'ব অখিল গৰাকীক দিম নেকি মই মুখ্যমন্ত্ৰী অখিল গৰাকীক দিম নেকি কওক অখিল গৰাকীক দিব লাগিব কাক দায়িত্ব দিব লাগে আপুনি কৈছে আপুনি কেনেকৈ সিদ্ধান্ত ল'ব যে তেওঁ পদত্যাগ নকৰে আপুনি কেনেকৈ সিদ্ধান্ত ল'ব কোনো কথাটো
যিটো পইণ্ট আপোনাক ওপৰৰ পৰা কৈ পঠাইছে যিমান পাৰা মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কবি তেতিয়াহে আমাৰ কথা আমি দেখি আছো ন আপোনালোকে দেখি আছে আপোনালোকে বিভাগৰ এইবিলাক অনিয়ম দেখি থাকি আমি মনে মনে থাকিব নোৱাৰো কাৰো গাত নালাগে এতিয়া আপোনাৰ মই যিটো মূল কথা কৈ আছো আপোনালোকে কাজিৰঙাৰ কথা ক'বলৈ যিটো মূল কথা কৈ আছো আপোনালোকে সোমাবই পৰা নাই যে চৰকাৰ আপোনালোকৰ গাতে আপোনালোকৰ গাতে নালাগে নেতাই গৈ পেলাই ধন্যবাদ জনাইছো মই আটাইকে এতিয়া এই যুচিতা শেষ কৰা কাহিনী পোহৰলৈ আহিবলৈ নাহিব সেই এটা ডাঙৰ প্ৰশ্ন আৰু বিভাগত যে দুৰ্নীতি হৈছিল সেইখিনি এক প্ৰকাৰ স্পষ্ট হৈছে কিন্তু এতিয়া কথা হৈছে এই দুৰ্নীতিৰ আঁৰৰ কাহিনীসমূহ পোহৰলৈ আহিবলৈ নাহিব বা এছডিঅ'ক যিহেতু জেৰা কৰি থকা হৈছে এছডিঅ' আমিনুল ইছলামক ইতিমধ্যে জেৰা কৰি থকা হৈছে দীনেশ শৰ্মা মেধিক জেৰা কৰি থকা হৈছে এই তেওঁলোকক জেৰা কৰাৰ পাছত তেওঁলোকৰ শাস্তি হ'বনে নহয় সেইখিনি এটা ডাঙৰ বিষয় বা এই ৰুদ্ৰ পাঠকৰ নাম যিহেতু শেহতীয়াকৈ পোহৰলৈ আহিছে চৰ্চালৈ আহিছে তেওঁৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অনাগত দিনত সেইখিনিহে লক্ষণীয় দিশ হ'ব আজিলৈ অনুষ্ঠান ইমানেই ধন্যবাদ